নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে এতিয়ালৈকে খুব ভালে কুশলে আছোঁ আৰু নিজৰ ঠাইখনৰ পৰা নিজৰ চকীখনৰ পৰা আজি বহুত দিনৰ পিছতে ভিডিঅ' দিব পাৰিছোঁ, কাৰণ মই মানে উজনি যাত্ৰা এটাত গৈছিলোঁ। উজনি যাত্ৰাটোৰ সবিশেষ মই আপোনালোকক এই ভিডিঅ'টোৰ অকণমান কৈ ল'ম, কাৰণ নহ'লে সকলোৱে মানে এইবাৰ অলপ বেছি কনফিউজত থাকি গ'ল বহুত লোক, বা বহুতে মোক অকণমান বেয়াও পালে। বেয়া পোৱা নাই, মানে অলপমান ভাবি আছিলে চাগে যাম বুলি, কিন্তু মই যিটো কৈছিলোঁ আচলতে তেনেধৰণে এইবাৰ নিমন্ত্ৰণটো লৈছোঁ। মই প্ৰথম দিনা গোলাঘাটলৈ গৈছোঁ। গোলাঘাটৰ পৰা পিছৰ দিনা মই ডিব্ৰুগড়লৈ গৈছোঁ। ডিব্ৰুগড়ৰ পৰা উভতি আহি যোৰহাটত সোমাইছোঁ। যোৰহাটত দাদা এজনৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ৰাতিয়ে গোলাঘাট আহিছোঁ। কালি গোলাঘাটৰ পৰা আহি ঘৰ পাইছোঁ। কথাটো তেনেকুৱা যে মানে এইবাৰ শিৱসাগৰখন একেবাৰে এৰি দিয়া হৈছে। মাজত মানে শিৱসাগৰত কোনো এজন লোকৰ নিমন্ত্ৰণ ল'ব পৰা নাই, কাৰণ মোৰ খুব মানে লৰালৰি হৈছে এইবাৰ কথাখিনি। আৰু কথাটো এনেকুৱা যে শাওণ মাহৰ শেষৰটো মঙলবাৰ, অৰ্থাৎ অহা কালিলৈৰ যিটো নিমন্ত্ৰণ, এই নিমন্ত্ৰণটো বঙাইগাঁৱৰ অভয়াপুৰীৰ এজন বিশেষ ব্যক্তিৰ নিমন্ত্ৰণ মোৰ এমাহ আগতেই ৰাখি থোৱা আছিলে। গতিকে মই এই কথাখিনি মানে মিলাব লগা হৈছে, কাৰণ মাজত মই আজিৰ দিনটো, অৰ্থাৎ এই সোমবাৰৰ দিনটোহে মই জিৰণি পাইছোঁ, কাৰণ কাইলৈ আকৌ মই বহুত দূৰলৈ যাব লাগিব। সেইকাৰণে শিৱসাগৰৰ নিমন্ত্ৰণবোৰ এইবাৰ লোৱা নাই। গতিকে যিসকল শিৱসাগৰৰ লোকে মানে ভাবি আছিলে যে হয়তো অকল তেওঁলোকৰ তাতহে নাই যোৱা, বা তেওঁৰ ঘৰতহে মই নাই যোৱা, বা তেওঁৰ নিমন্ত্ৰণটো লোৱা নাই বুলি ভাবিছে, সেইটো আচলতে নহয়। যে মই শিৱসাগৰৰ কোনো এজন লোকৰ নিমন্ত্ৰণ এইবাৰ ল'বলৈ নোৱাৰিলোঁ, কাৰণ ডিব্ৰুগড়ৰ বিশেষকৈ টেঙাখাটৰ এগৰাকী লোকৰ নিমন্ত্ৰণ খুব জৰুৰী হৈ আছিলে। ঠিক তেনেকৈ ডিব্ৰুগড়ৰ ৰাজগড়ৰ এজন নিমন্ত্ৰণ খুব জৰুৰী। তেনেধৰণে নিমন্ত্ৰণবোৰ আছিলে, আৰু আন দুই এজন আছিলে যাৰ নিমন্ত্ৰণবোৰ খুব বেছি জৰুৰী হৈ আছিলে। গতিকে মই তেনেধৰণে নিমন্ত্ৰণবোৰ ল'বলৈ চেষ্টা কৰিলোঁ, আৰু আহি যোৱাকালি ৰাতি ঘৰ পালোহি। মই শিৱসাগৰলৈ আকৌ পাৰিলে অহা মাহৰ পূজাৰ আগে আগে মই যাবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোক সকলোৰে নিমন্ত্ৰণবোৰ মই অকল শিৱসাগৰলৈ বুলি নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম। গতিকে বেয়া নাপাব। আৰু অহা কালিলৈ যিটো নিমন্ত্ৰণ আছে, সেই নিমন্ত্ৰণ বিষয়টোও মই কৈ দিওঁ যে বঙাইগাঁৱৰ বহুকেইজন লোকে হয়তো মোক মানে ভাবিব পাৰে যে তেওঁলোকৰ তালৈ নিমন্ত্ৰণ দি থোৱাৰ পিছতো নাই যোৱা। এনেকুৱা ধৰণৰ কথা নহয়। আচলতে মই এই যে 4 দিনৰ যাত্ৰা কৰি আহিলোঁ, বহুত বেছি ভাগৰুৱা হৈ আছোঁ, কষ্ট হৈছে যথেষ্ট। গতিকে এই যে নিমন্ত্ৰণটো মই এমাহ আগতেই মই ৰাখি থৈছিলোঁ, তেওঁৰ এটা খুব জৰুৰী কথাৰ কাৰণে মোক মাতি থৈছিলে। গতিকে মই এই নিমন্ত্ৰণটো, অভয়াপুৰীৰ এই নিমন্ত্ৰণটো অহা কাইলৈ ৰক্ষা কৰিম, আৰু অভয়াপুৰীৰ পৰা মই চিধা পিছৰ দিনা ঘৰলৈ বুলি গুচি আহিম। কোনো লোকৰ তাতে বঙাইগাঁৱেই হওক বা অন্য কোনো ঠাইত মই এইবাৰ নোসোমাওঁ। গতিকে আশা কৰোঁ আপোনালোকে এই কথাটো মোৰ বুজি পাইছে। আকৌ ষ্টেটাছ লগাই নথ'ব আৰু যে মানে অমুক কথাটোৰ কাৰণে তেওঁ আমাৰ মেছেজৰ ৰিপ্লাই নিদিলে। তেনেকুৱা নহয়। মই আকৌ আপোনালোক সকলোৰে ওচৰলৈ যাম। গতিকে এই কথাখিনি মই আগতেই কৈ লৈছোঁ, কিন্তু মূল কথাটো এতিয়া মই ক'বলৈ ওলাইছোঁ যে অহা কালিলৈ হ'ব শাওণ মাহৰ শেষৰটো মঙলবাৰ। অৰ্থাৎ বহুতেই শাওণ মাহৰ শেষৰ মঙলবাৰ যোৱা মঙলবাৰে পালন কৰি শেষ কৰিলে, কিন্তু সেইটো নহয়। শাওণ মাহৰ, অৰ্থাৎ মই আগতেও কৈছোঁ যে আমাৰ শাওণ মাহ বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন তেনেধৰণেহে গৈ আছে। গতিকে আমাৰ শাওণ মাহৰ শেষৰ মঙলবাৰটো হ'ব অহা কালিলৈহে। গতিকে শাওণ মাহৰ শেষৰ মঙলবাৰটো আমি পালন কৰাটো, বা আমি এই শাওণ মাহৰ শেষৰ মঙলবাৰটোত কিছু সাধাৰণ নিয়ম কানুন কৰাটো আমাৰ বাবে খুবেই জৰুৰী, বা আমাৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰভু হনুমানজীক প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী। এতিয়া আপুনি কি কৰিব কি নকৰিব এই কথাখিনি মই আপোনালোকক কওঁ যে যিহেতু মই শাওণ মাহৰ 3টা মঙলবাৰ আপোনালোকক এটা বিশেষ কামৰ কাৰণে মই উপদেশ দিছিলোঁ যে আপোনালোকে এনেধৰণে কৰক, আৰু তেনেধৰণে কৰি বহু লোকে সুফল ইতিমধ্যে পালে। যিসকল লোকে সুফল পালে তেওঁলোকে মোক জনাইছে যে আমাৰ এনেকুৱা ধৰণৰ মানে সমস্যাৰ কাৰণে শাওণ মাহৰ এই যে আপুনি লিখি দিব দিছিলে এই নিয়মখিনি মই কৰিলোঁ, আৰু কিবা নিয়ম আছে নেকি জনাব, যাতে আমি আৰু বিভিন্ন ধৰণৰ নিয়মৰ মাধ্যমে প্ৰভু হনুমানৰ আমি কৃপা পাব পাৰোঁ। গতিকে মই এই কথাখিনিও আপোনালোকক জনাম যে অহা কালিলৈ আপোনালোকে শাওণ মাহৰ শেষৰ মঙলবাৰটো হিচাপে যদি ইচ্ছা কৰে আগবেলা আপোনালোকে মন্দিৰলৈ যাব, আৰু যদি আপোনালোকে ভাবে যে ঘৰতেই আপোনালোকে এই নিয়মটো কৰিব বিচাৰে তেনেহ'লে ঘৰতেই কৰিব পাৰিব। কাৰণ মই যিটো নিয়ম ক'ম, যিটো কৰিবলৈ ক'ম, সেই কথাটো অহা কালিলৈ
শাওন মাহৰ শেষৰ মঙ্গলবাৰটো হিচাপে এদিনীয়া এটা সংকল্প লোৱাৰ আপোনালোকক কথা কম, যিটো আপোনালোকে ক'লে আপোনালোকে ফল পাব। হনুমান চালিচাখনত ইমানেই বেছি শক্তি আছে, যিখিনি শক্তি আপুনি নিজেই উপলব্ধি কৰিব পাৰে, আৰু যিখিনি শক্তিৰ দ্বাৰা গোটেই আপোনালোকে নিজৰ যিখিনি সমস্যা, সেই সমস্যাখিনি বা নিজৰ যিখিনি বিপদ আপদ হৈ আছে, সেই বিপদ আপদত উদ্ধাৰ কৰিব পৰাকৈ আপোনালোকে ৰাস্তা দেখা পাব, বা আপোনালোকক তেওঁ বাট দেখুৱাই গৈ থাকিব, যি বাটেৰে আপোনালোকে গৈ থাকিলে আপোনালোকৰ জীৱনত বিভিন্ন ধৰণৰ উন্নতি হ'ব। কিন্তু মই আজিও এই কথাটো কওঁ যে আপুনি যদি কোনোবা এজন লোকৰ পৰা ধাৰ আনি থৈ দিছে, ধাৰ মাৰিব পৰা নাই, সেই ক্ষেত্ৰত কিন্তু মই এই কথাটো এইকাৰণে ক'ম যে যিজন মানুহৰ পৰা আপুনি ধাৰ আনি থৈছে, সেইজন মানুহেও কাইলৈ হয়তো এই নিয়মটো কৰিব, যাতে আপোনাৰ পৰা ধাৰটো সময়মতে ঘূৰাই পায়। গতিকে আপুনি এই কথাটো ভাবি নাপাব যে মই ধাৰৰ পৰা মুক্তি বিচাৰোঁ, বা মই ধাৰ ঋণৰ পৰা একেবাৰে শেষ হ'ব বিচাৰোঁ, মই যাতে নিদিলেও পইচাটো হৈ যায়, বা ভগৱানে যাতে ৰেহাই দিয়ে। সেই কথাটো ভগৱানে আপোনাক ৰেহাই নিদিয়ে, কাৰণ কোনোবা এজনে কষ্ট কৰি থোৱা ধনৰ পৰাই আপুনি টকাটো লৈছে। যি ধৰণে আপোনালোকে টকাৰ ধাৰৰ বাবে মোক ধাৰ হৈ পেলাই মোক আপোনালোকে সমাধান বিচাৰে, ঠিক তেনেদৰে ধাৰ দি পেলাই লোকেও মোক সমাধান বিচাৰে, যে এমুকক মই ইমানটো টকা দি থৈছিলোঁ, মই সমাধান বিচাৰোঁ যে তেওঁ মোক পইচাটো ইমান দিনে দিয়া নাই, মোৰ কষ্টৰ পইচা আছিলে। গতিকে ধাৰ ঋণৰ বেংকৰ কিছু কথা সুকীয়া, বাকী আপোনাৰ জীৱনত থকা অসুখ অশান্তি, ঘৰত থকা নিগেটিভিটি, মনত থকা দুৰ্বলতা, বা আপোনাক যদি পাৱাৰ লাগে বা আপোনাক শক্তি এটা লাগে, যি শক্তিৰ দ্বাৰা আপুনি জীৱন বাটত আগুৱাই যাব বিচাৰে, তেনেহ'লে আপোনালোকে হনুমানজীৰ ওচৰত আপুনি যাবই লাগে, আৰু গ'লে আপুনি সুফল পাবই পাব। এতিয়া অহা কালিলৈ সন্ধিয়া সময়ত আপোনালোকে এদিনৰ সংকল্প ল'ব, আৰু এদিনৰ সংকল্প এনেকৈ ল'ব যে আপুনি তিনিবাৰ হনুমান চালিচাখন আপুনি পাঠ কৰিব লাগিব, ন্যূনতম 3বাৰ। আপুনি এবাৰটো পাঠ কৰে, কিন্তু আপুনি 3বাৰলৈ লৈ যাওক অহা কাইলৈৰ দিনটো, যে এদিনৰ সংকল্প ল'ব 3বাৰ পাঠ কৰাৰ, যাতে আপোনাৰ জীৱনৰ যিকোনো এটা মনৰ সিদ্ধান্ত আপুনি লৈ ল'ব যে এটা ডাঙৰ কিবা এটা বিপদ আপোনাৰ আছে, বা আপুনি এই বিষয়টোৰ পৰা আপুনি উদ্ধাৰ পাব বিচাৰে, সেই বিষয়টো আপুনি আগত ৰাখি প্ৰথমতে আপোনালোকে প্ৰসাদ হিচাপে তেওঁলৈ বুনিয়া লাডু আনিব পাৰে, ফল মূল আনিব পাৰে, আনি তেখেতক আপুনি য'তে আপোনালোকে প্ৰত্যেক দিনাই বা প্ৰত্যেক মঙ্গলবাৰে আপুনি আৰাধনা কৰে, য'ত আপুনি চালিচা পাঠ কৰে, তাতে আপোনাৰ ফল মূল বুনিয়া লাডু সেইখিনি ৰাখি আপোনালোকে ধুনীয়াকৈ চাকি বন্তি ধূপ জ্বলাই নিজৰ মনৰ কামনাখিনি ৰাখি তেখেতলৈ বুলি আপুনি এটা বুনিয়া লাডু আপোনালোকে অৰ্পণ কৰি, পিছত আকৌ সেই বুনিয়া লাডুটো পাঠ কৰাৰ পিছৰ দিনা আপোনালোকে ধুনীয়াকৈ যিকোনো চৰাই চিৰিকটিকে আপুনি দি দিব পাৰে। বাকীকেইটা প্ৰসাদ আপুনি যদি ইচ্ছা কৰে বা ঘৰৰ মানুহৰ সৈতে মিলি আপোনালোকে খাব পাৰিব। বাকী আপোনালোকে অন্য একো বিশেষ নিয়ম নাই যে 3বাৰ আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব লাগে। প্ৰথমতে আপোনালোকে শ্ৰী ৰামচন্দ্ৰক স্তুতি কৰাটো বা শ্ৰী ৰামচন্দ্ৰক ধ্যান কৰি লোৱাটো হনুমান চালিচা পঢ়াৰ আগে আগে এইটো এটা খুব দৰকাৰী বিষয়। প্ৰথমতে আপোনালোকে বহিয়ে হনুমান চালিচাখন শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি এই কথাটো পাঠ কৰিব নালাগে। প্ৰথমতে আপোনালোকে জয় শ্ৰী ৰাম মাতিব লাগিব। জয় শ্ৰী ৰাম যেতিয়া ক'ব, তাৰ পিছতহে হনুমানজী আপোনাৰ বাবে সেইখিনি সময়ত জাগ্ৰত হ'ব, কাৰণ তেওঁ নিজক যিমান প্ৰাৰ্থনা কৰাটো আপুনি বিচাৰে, তাতকৈ বেছি ৰামক প্ৰাৰ্থনা কৰাটো বিচাৰে। আপুনি যেতিয়া জয় শ্ৰী ৰাম ক'ব, তেখেতৰ ফটোখন বা তেখেতৰ মূৰ্তিভাগৰ সন্মুখত তেখেতক ধ্যান যেতিয়া কৰিব, প্ৰথমতে জয় শ্ৰী ৰাম যেতিয়া আপুনি ক'ব, তেতিয়া তেওঁ আপোনাৰ বাবে সেইখিনি সময়ত জাগ্ৰত অৱস্থাত থাকিব। তাৰপিছত আপুনি এবাৰ দুবাৰ 3বাৰকৈ আপোনালোকে ধুনীয়াকৈ হনুমান চালিচাখন পাঠ কৰিব পাৰে। তাতকৈ যদি বেছি পাঠ কৰিব বিচাৰে, সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ কথা, সেইটো মই নকওঁ, কিন্তু 3বাৰ আপুনি পাঠ কৰিব। পাঠ একেবাৰতে পঢ়িব, উঠি যাব নালাগে। আপুনি পাঠ কৰি ধুনীয়াকৈ আপুনি অহা কাইলৈৰ দিনটো সামৰণি কৰিব। সামৰণি কৰাৰ পিছত আপুনি পিছৰ দিনা কি কৰিব, যিখিনি প্ৰসাদ হিচাপে তেওঁলৈ বুলি অৰ্পণ কৰিছে, সেই তেওঁলৈ দিয়া প্ৰসাদটো আপুনি চৰাই চিৰিকটিক দি দিব পাৰে। বাকীখিনি প্ৰসাদ আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এই নিয়মটো কৰিলে আপোনালোকে সুফল পাব। এইটো মই ধুনীয়াকৈ প্ৰায় 100% মই গেৰাণ্টি দি দিব পাৰোঁ। যিখিনি অসুখ অশান্তিৰ কাৰণে আপুনি বিচাৰিছে, যি বিপদত পৰি আপুনি মাতিছে, ঘৰ এটা বান্ধিম বুলি আপুনি সপোনত ভাবি আছে, টকা পইচাও আছে, কিন্তু আপুনি বান্ধিব পৰা নাই, এই যিটো মনৰ সংকল্প, কাৰোবাৰ বিয়া হোৱা নাই, কোনোবাই সন্তান প্ৰাপ্তিৰ বাবে আশা কৰিছে, গতিকে আপোনালোকে নিজৰ সেই সংকল্পটো ৰাখি আপোনালোকে সেৱা প্ৰাৰ্থনা কৰক। অহা কাইলৈৰ দিনটো খুবেই শুভ, খুব এটা শুভ দিন,
শুভ অনুষ্ঠান আৰু সেই দিনটোত আপোনালোকে তেখেতক যেতিয়া আপুনি স্তুতি কৰিব তেখেতক মাতিব আপোনালোকে সুফল পাব গতিকে বৰ বিশেষ একো নিয়ম মানে টান নিয়ম কৰিব নালাগে মন্দিৰলৈ যদি আগবেলা ইচ্ছা কৰে যাব পিছবেলা ঘৰত আপুনি বেলি দুবাৰ পিছত বেলি মাৰ যোৱাৰ পিছত এই নিয়মটো কৰিব অহা কাইলৈ আপোনালোকে নিৰামিষ আহাৰ খাব মানে ধৰি লওক কেনেধৰণে নিৰামিষ আহাৰ খাব সিদ্ধ খাবনে কেনেধৰণে কৰিব সেইটো আপোনাৰ কথা কিন্তু অহা কাইলৈ নিৰামিষ আহাৰ গ্ৰহণ কৰি থাকিব দিনটো নিৰ্জলা ব্ৰত কৰাৰ কোনো প্ৰয়োজন নাই যে আপুনি পানীও নাখায় কিছুমান মুখ জ্বলাই হনুমানজীৰ কাৰণে তেনেধৰণৰ ব্ৰতৰ কোনো প্ৰয়োজন নাই তেওঁ আপোনাৰ বাবে যিকোনো সময়তে তেওঁ প্ৰস্তুত হৈ থাকে আপোনাক সহায় কৰিবলৈ কাৰণ হনুমান চালিচাখনত শক্তি আছে শক্তি আপোনাৰ নাই শক্তি মোৰ নাই শক্তি আছে চালিচাখনত শক্তি আছে বজৰংগ বাণখনত গতিকে সেই শক্তিখিনি আমি প্ৰয়োগ কৰিব লাগে যিখিনি শক্তিৰ দ্বাৰা তেওঁ সন্তুষ্ট হৈ আমাক সুফল দিব পাৰে গতিকে অহা কাইলৈ শাওন মাহৰ শেষৰ মঙ্গলবাৰটো হিচাপে কাৰণ অহা বছৰলৈহে আপুনি শাওন মাহ পাব এই দিনটো ধুনীয়াকৈ আপুনি নিজৰ মতে আপুনি পালন কৰক হনুমান চালিচাৰ তিনিবাৰ পাঠ কৰাৰ এদিনীয়া সংকল্পটো কাইলৈ লৈ লওক আপুনি চাব আপোনাৰ মনটো কিমান পজিটিভ হ'ব কিমান ভাল লাগিব গতিকে অহা কালিলৈ মই যিহেতু ঘৰত নাথাকিম ভিডিঅ' বনাব পৰা যায় নে নাযায় মই নাজানো আশা কৰোঁ আপোনালোকে এই নিয়মটো কৰিব আৰু আপোনালোকে সুফল পালনে নাই মোক হোৱাটছআপ কৰি আপোনালোকে ধুনীয়াকৈ জনাব গতিকে আজিলৈ ইমানতে এৰিছোঁ সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ